আজি বিজনী জিলা ক্ৰীড়া সন্থাৰ আহ্বানত আৰু বিজনী অঞ্চলৰ বিভিন্ন দল সংগঠনৰ সমৰ্থত বিজনী মহকুমা বন্ধ ৰখা হৈছিল। 12 ঘণ্টীয়া বিজনী মহকুমা বন্ধ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে এই বন্ধখন আহ্বান কৰা হৈছিল। ৰাজু বসুমতাৰী 29 তাৰিখ জুলাইত সন্ধিয়া 3জন ব্যক্তি অমৃত সৰকাৰ, আশিষ মোদক আৰু সঞ্জয় সাহা নামৰ 3জন ব্যক্তিয়ে ৰাজু বসুমতাৰীক হত্যা কৰিছিল। ছাতিয়ানগুৰি চবৰ ওচৰত হত্যা কৰা হৈছিল আৰু সেই হত্যাৰ প্ৰতিবাদত যি হত্যাকাৰীয়ে উচিত শাস্তি পাব লাগিব আমি দাবী জনাইছো। আৰু আমি 3টা দাবী লৈ আজি বন্ধ আমি কল কৰিছিলো। আমি সমৰ্থন কৰিছো নিখিল বড়ো ছাত্ৰ সন্থা বিজনী আঞ্চলিকৰ পৰা। 3টা দাবী হ'ল হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় দি তেখেতসকলক কঠোৰ পৰা কঠোৰ শাস্তি দিব লাগে আৰু ফাঁচীৰ ব্যৱস্থা কৰিব লাগে, এইটো আমি দাবী জনাইছো। আৰু দাবী জনাইছো আমি ৰাজু বসুমতাৰীৰ পৰিয়াল থাকি গ'ল, তেওঁ গিৰিয়েক আৰু লগতে তাৰ ল'ৰা এজন থাকি গ'ল, ছোৱালী এজন থাকি গ'ল। এই 3জন পৰিয়ালে জীয়াই থাকিব লাগিব। ইয়াৰ কাৰণে 1 কোটি টকা BTC চৰকাৰ বা অসম চৰকাৰৰ পৰা সাহায্য দিব লাগে বুলি আমি দাবী কৰিছো। লগতে ৰাজু বসুমতাৰীৰ পত্নীক চৰকাৰী চাকৰি দিব লাগে, ইয়াৰ কাৰণে আমি দাবী জনাইছো। আজি দোষী বা মাৰ্ডাৰাৰ বিলাকক জেলত পঠিয়াইছে, এৰেষ্ট কৰিছে, এইটো আমি শান্ত নহওঁ। যেহেতু জেলত গ'লেও, জেলত দিলেও 3 মাহ পিছত সি উভতি আহিব আৰু 3 মাহ পিছত সি আমাৰ অঞ্চলতে দপদপনি চলি থাকিব। কাৰণ বিচাৰ প্ৰক্ৰিয়া কোৰ্টৰ দ্বাৰা দি হ'ব, কোৰ্টত যদি হয় সি ইয়াতে থাকিব। কাৰণে আমি ভাবিছো, আমি দাবী কৰিছো যে ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰটো হওক আৰু সি তেখেতসকলক ফাঁচীৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ কাৰণে আমি দাবী জনাই আজি এই 12 ঘণ্টীয়া বিজনী মহকুমা বন্ধ আমি আহ্বান কৰিছিলো। আজি আমাৰ আহ্বান মৰ্মে বা BDSৰ আহ্বান মৰ্মে আমাৰ সমৰ্থনৰ মৰ্মে বিজনী চহৰত বিভিন্ন দোকান বন্ধ হৈছে আৰু আমাৰ বিজনীত 2টা বজাৰ আছিলে আজি, পানবাৰী বজাৰ আৰু বলাংগুৰি বজাৰ। তেখেতসকলে সমৰ্থন কৰি এই বন্ধখন পালন কৰিলে আৰু বিভিন্ন আমাৰ গাঁৱৰ অঞ্চলতো বিভিন্ন দোকান পোহৰ বিলাক বন্ধ হৈছে। বাছ চলাচল গাড়ী এইবিলাক মানে লাইন গাড়ী বিলাক বন্ধ হৈ গৈছে আৰু আমি ৰেহাই দিছিলো। স্কুল কলেজ মেডিকেল খোলা থাকিব বুলি আমি ঘোষণা কৰিছিলো। সেই মৰ্মে আজি আমি সাকসেসফুল বুলি ক'ব পাৰি এই বন্ধখন। কিন্তু সেই বন্ধটো সাকসেসফুল হ'লেও আমি শান্ত নহওঁ, কাৰণ ৰাজু বসুমতাৰী ন্যায় পাব লাগিব। আৰু আজিৰ পিছত চৰকাৰৰ পৰা যিটো যদি পদক্ষেপ নাহে বা চৰকাৰৰ পৰা আজিলৈকে যিহেতু প্ৰতিনিধি অহা নাই, অসম চৰকাৰৰ পৰা ব্ৰিটিছ চৰকাৰৰ পৰা প্ৰতিনিধি অহা নাই যে ৰাজু বসুমতাৰীৰ হত্যাকাৰী আমি ব্যৱস্থা ল'ম বুলি আমাক কথা দিয়া নাই। MLA আহিছিল, EM আহিছিল, আহি 2-এটা পইচা দি গ'ল, 1 লাখ 2 লাখ পইচা দি গ'ল। কিন্তু ৰাজু বসুমতাৰীৰ জাষ্টিছ নাপাব সেইটো দ্বাৰা। আৰু ৰাজু বসুমতাৰীৰ জীৱন পইচা দি তুলনা কৰা নাযায়। ইয়াৰ কাৰণে আমি দাবী জনাইছো অসম চৰকাৰ আৰু BTC চৰকাৰক যে ৰাজু বসুমতাৰীৰ হত্যাকাৰীক ফাষ্ট ট্ৰেকৰ আদালতৰ দ্বাৰাই বিচাৰ কৰি মানে শাস্তি দিব লাগিব, এইটো আমি দাবী কৰিছো। ইয়াৰ কাৰণে যাতে আপোনালোকে বা প্ৰশাসনে বা অসম চৰকাৰ ব্ৰিটিছ চৰকাৰে ভুল নুবুজে, জাষ্টিছটো পাব লাগিব। বহুত আমি দেখা পালো, বহুতক মাৰ্ডাৰ কৰা হ'ল, হত্যা কৰা হ'ল, কিন্তু আজিলৈকে উচিত বিচাৰ নহ'ল, এইটো আমি দেখা পাই আছো। ইয়াৰ কাৰণে আমি দাবী কৰিছো যে এই দাবী আমাৰ দাবী পূৰণ হ'বই লাগিব, তেতিয়াহে আমি শান্ত হ'ম। ৰাজু বসুমতাৰীৰ হত্যাকাৰী শাস্তি পাবই লাগিব, ইয়াৰ কাৰণে আমি দাবী জনাইছো। আমি গম পাইছো যোৱাকালি পুলিচ প্ৰশাসনে বহুত প্ৰেছাৰ দি আছে BDS নেতৃবৃন্দসকলক, লগতে প্ৰশাসনৰ পৰা বা চৰকাৰৰ পৰা বহুত প্ৰেছাৰ কৰি আছে যে বন্ধ উঠাব লাগে। আপোনালোকে বন্ধহে উঠাব আমাক অনুৰোধ কৰিছে, প্ৰেছাৰাইজ কৰিছে। পুলিচ প্ৰশাসনে বন্ধ উঠাৰ কাৰণে প্ৰেছাৰাইজ কৰিছে, কিন্তু ৰাজু বসুমতাৰীৰ হত্যাকাৰীক কি ধৰণে শাস্তি দিব এইটো আমাক এতিয়ালৈকে জনোৱা নাই বা আমাক আলোচনা কৰাৰ কাৰণে মাতা নাই। সেইকাৰণে আমি দাবী জনাইছো আপোনালোকে বন্ধ ঘোষণা উঠোৱাৰ কাৰণে বা আমাৰ প্ৰতিবাদ উঠাৰ কাৰণে যাতে চেষ্টা নকৰি আমাক আলোচনাত মাতক আৰু আপোনালোকে ৰাজু বসুমতাৰীৰ হত্যাকাৰীক মানে কঠোৰ শাস্তি দি আমাক প্ৰমাণ দেখুৱাওক, তেতিয়াহে আমি শান্ত হ'ম। নহ'লে আমি আজিৰ পিছত বিভিন্ন ডেমক্ৰেটিক পন্থা আমি হাতত ল'ম আৰু আমি আন্দোলন কণ্টিনিউ চলাই লৈ যাম, এইটোৱে আমি ঘোষণা কৰিলো।